প্ৰথমে চাওক এই দৃশ্য দপদপকৈ চলিছে বটদ্ৰা থানা পিছে এয়া আজিৰ দৃশ্য নহয় বটদ্ৰা কাণ্ডৰ কথা আপোনাৰ নিশ্চয় মনত আছে ভালকৈ চাওক এই দুৰ্বৃত্তটোলৈ পেট্ৰল ঢালি থানা জ্বলাইছিল এইটো দুৰ্বৃত্তই কেইবামাহো ধৰি আৰক্ষীৰ চকুত ধুলি দি পলাতক অৱস্থাত থকাৰ পিছত অৱশেষত ধৰা পৰিল দুৰ্বৃত্ত গ্ৰেপ্তাৰ বটদ্ৰা কাণ্ডৰ মূল অভিযুক্ত শফিকুল ইছলাম চলিত বৰ্ষত 21 মেত সংঘটিত হৈছিল এই কাণ্ড থানা জ্বলোৱাত পেট্ৰল যোগান ধৰিছিল ধৃত শফিকুল ইছলামে ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই কেৰালাত আত্মগোপন কৰি আছিল শফিকুলে দীৰ্ঘদিন ধৰি পলাই থকা শফিকুল অৱশেষত পৰিল আৰক্ষীৰ জালত মৈৰাবাৰীৰ আকাশ ইটাভাটাত কৰ্মৰত অৱস্থাত গ্ৰেপ্তাৰ শফিকুলক বটদ্ৰা আৰু নগাঁও আৰক্ষীয়ে যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে মূল অভিযুক্তক শফিকুল ইছলাম সন অফ আইনুল হক হাইডুবিৰ ল'ৰা হয় ইনচিডেণ্টৰ পাছৰ পৰা সি পলাই আছিলে তো পলাই আপোনাৰ ইয়াত লুকাই মেলি আছিলে তাৰপিছত কেৰালা গুচি গৈছিলে তো কেৰালাৰ পৰা আহিলে সি অলমষ্ট একমাহ আগতে আহিলে বোলে আহি পিনি সি মৈৰাবাৰী মৰিগাঁৱত মানে বেলেগ বেলেগ ইটাভাটাত কাম কৰি আছিলে আৰু তো মাজিদা খাতুন আছিল পোৱা নাই তেওঁ এতিয়া পলাই আছে আমি খবৰ লৈ আছোঁ আমি চাৰ্চ কৰি আছোঁ তেখেতে এই শফিকুল ইছলামে পেট্ৰল দিছিলে ন পেট্ৰল ঢালি পিনি জুইটো মানে জ্বলাইছিলে এইজন শফিকুল জ্বলাইছিলে তেখেতে পেট্ৰল ঢালি পিনি তাত জুইটো জ্বলোৱাৰ পিছত মানে আৰু পেট্ৰল ঢালি পিনি জুইটো ডাঙৰ কৰিছিলে সহায় কৰিছিলে শফিকুলক নগাঁও জিলালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে আৰক্ষীয়ে বটদ্ৰাৰ পৰা বেদব্ৰত ৰাজা আৰু নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ